গাড়ী গুচি গুচি গ'ল মই আপোনাক চিঞৰি আছো আপুনি নুশুনিলে কিন্তু কাৰ তাই গুচি গৈছিল সেইটো ক'ব আপোনালোকে তুমি বহিলা প্লিজ মই তাৰ মাক একদম কেনেকৈ মোৰ ল'ৰাটোক লগত সোমাই ৰাখিছোঁ মোক খুলি আপোনালোক পঠাই দিব প্লিজ বহিলা মই লগ পাব লাগে এতিয়া কৈছে কোন কোন লৈ গুচি তুমি বহিলা বহা লোৱা পানী খোৱা ৰিলেক্স হোৱা কোন বাকী লৈ চোৱা মণিমালা পুলিচৰ নহয় গতিকে একেবাৰে লোক ভাগ নকৰাকৈ কৈছে তোমাৰ ল'ৰা ড্ৰাগছ ৰেকেটত ফচিছে ড্ৰাগছৰ সৈতে সি হাতলটো ধৰা পৰিব অলকে শইকীয়া যে ড্ৰাগছ মাফিয়া বৰ্তমান সি সেই গেংটোৰ মানুহ শইকীয়া মানে সেইটা জামিনত মোকলাই লৈ গৈছে তোমাৰ ল'ৰাই বৰ বেয়া জলত ধৰিছে মণিমালা সেইখন জালৰ পৰা কোনেও কেতিয়াও জীৱিত অৱস্থাত ওলাই আহিব নোৱাৰে ওলাব পাৰে কেৱল ডেড বডি তুমি তাক বুজোৱা অতি সোনকালে এইবোৰ কামৰ পৰা আঁতৰি আহিবলৈ কোৱা নহ'লে কিন্তু কেতিয়াবা কিবা অঘটন ঘটি যাব পাৰে মোৰ ল'ৰা তোমাৰতো এটা ডাঙৰ অঘটন দেউতাকৰ দৰে এনে এজন সহজ সৰল মানুহক কি দেউতা বুলি মাতে সেইটো এটা ডাঙৰ অঘটন যিখন ঘৰত আজিলৈকে অন্যায়ৰ এটা টকা সোমাই পোৱা নাই তেনে এখন ঘৰত সি জন্ম লোৱাটো এটা ডাঙৰ অঘটন আপোনাক মই জোৰ কৰি কেৱল এটা অনুৰোধ কৰিছে এইবোৰ কথা যদি তাৰ দেউতাকে গম নাপায় ডাঙৰ সন্তান ড্ৰাগছৰ লগত হাতেলতে ধৰা পৰা বুলি গম পালে মানুহজন একেবাৰে ভাগি পৰিব তাৰ বিষয়ে যদি আপোনাৰ কিবা ক'বলগীয়া থাকে আপুনি মোক ফোন কৰিলে তাৰ দেউতাকৰ লগত আপুনি কোনো যোগাযোগ নাৰাখিব মই আপোনাক অনুৰোধ কৰিছোঁ ছাৰ মই অনুৰোধ কৰিছোঁ আপোনাক কি কৰে তোমাৰ হাজবেণ্ডে এটা চৰকাৰী অফিচৰ অত্যন্ত সৰল তেনেকুৱা এজন মানুহৰ কোলাত উঠি ডাঙৰ হোৱা ল'ৰাটোৱে আজি এনে এটা দুষ্কাৰ্যত লিপ্ত হৈছে কিমান বিশ্বাস কৰিছিলো মানুহজনে ল'ৰা ছোৱালী কেইটাক কিন্তু সিহঁতে বিশ্বাস কৰি ভৰিৰে গুচকি মোৰাই তুমি তোমাৰ মানুহজনক বৰ ভাল পোৱা নহয় মই তেওঁৰ সন্তানৰ কষ্ট এই আৰ্থিক কষ্টই তেওঁৰ অংগবোৰ কেনেকৈ খুন্দি খুন্দি খাব ধৰিছে সেয়া মোৰ বাহিৰে আন কোনেও দেখা নাপায় কলেজত থাকোঁতে ভাবিছিলো তুমি বেছ ডাঙৰ গায়িকা হ'বা মাজে মাজে মোৰ মানুহজনে মোৰ গান শুনে জানা হাজাৰ হাজাৰ মানুহে থিয় হৈ মোৰ গান শুনি থকা যেন লাগে গান শুনি হাত চাপৰি বজোৱা যেনো লাগে কলেজত থাকোঁতে আকৌ ভাবিছিলো তুমি কোনোবা গ্লেমাৰ্ছ মানুহৰ লগত মানে কোনোবা ছুপাৰষ্টাৰৰ লগত বিয়া হ'বা নহ'লে কোনোবা সাংঘাতিক ধনী মানুহৰ লগত আজিৰ জটিল মতলববাজ স্বাৰ্থপৰ পৃথিৱীখনত সততা আৰু সৰলতাৰে প্ৰত্যাহ্বান জনাব জনা মানুহজনেই হৈছে মোৰ স্বামী মোৰ কাৰণে তেওঁতকৈ ডাঙৰ হিৰো এইখন পৃথিৱীত আৰু কোনো হ'ব নোৱাৰে 2-3 মাহলৈকে আমি একেলগে বহি এষাৰ কথা পাতিবলৈ সময় নাপাওঁ জানো অথচ গম পাই যাওঁ কাৰ মনে কি হৈছে একেলগে বহি এসাঁজ ভাত খাবলৈ আমি সময় নাপাওঁ অথচ গম পাই যাওঁ কাৰ কিমান ভোক লাগিছে ইজনে সিজনৰ কষ্টৰ কথাবোৰ আমি নকওঁ অথচ গম পাই যাওঁ কাৰ কিমান ঘাম কৰিছে কাৰ কেইডাল হাড় ভাগিছে ইজনে সিজনক দেখুৱাই আমি নাকান্দো অথচ গম পাই যাওঁ কাৰ কিমান চকু পানী পৰিছে সেইফালৰ পৰা চাবলৈ গ'লে দেখোন আমাৰ সংসাৰখন সঁচা অৰ্থ দেখোন এখন গ্লেমাৰাছ সংসাৰ য'ত গ্লেমাৰৰ জন্ম হৈছে বিশ্বাস আৰু সততাৰ আৰু বাকী থাকিল তুমি কোৱাৰ দৰে এই ধনী মানুহবোৰৰ কথা মোৰ মানুহজনে মোক যিমান মৰম দিছে যিমান বিশ্বাস দিছে যিমান মোক সন্মান দিছে তাক
তুলনাত এই কাগজৰ টকাবোৰৰ কোনো মূল্য নাই। তেনেকুৱা এজন স্বামী প্ৰতিগৰাকী তিৰোতাৰ বাবে পৃথিৱীৰ সবাতোতকৈ ধনী মানুহ। মই ভাবো বাৰু দিয়া বহুত কথাই তোমালে মোৰ আৰু এটা অনুৰোধ থাকিলে, মোৰ ল'ৰাৰ যদি নতুনকৈ কিবা তুমি খবৰ পোৱা লগে লগে তুমি মোক জনাবলৈ নাপাহৰিবা। মাক হিচাপে চেষ্টা কৰিম যাতে খবৰবোৰ চেনেলৰ ব্ৰেকিং নিউজ কি কৈ গ'ল মানুহজনী? কি আৰু ক'ব, দুখৰ কথাৰে সুখৰ গান এটা গাই থৈ গ'ল।